Hello guys, আজি আমাৰ লগত কিছুমান silent word. Be silent. শব্দ pronunciation meaning. শব্দ উচ্চারণ অর্থ. BOMB bomb. বম ইয়াত উচ্চারণ দিয়া আছে বম মানে বোমা টিটো বিটো উজ্জ হব DOUBD ডাউট ডাউটৰ মানে হ'ব লাগছে হ'ব সন্দেহ কম মানে ফনি ডেট DEBT ইয়াৰ বিটো উজ্জ হ'ব সকলোৰে বিটো উজ্জ হ'ব ডেট মানে থাৰ টম মানে সমাধি ইয়াৰ পিছত আছে সি সাইলেন্ট word scent মানে সুগন্ধি science মানে বিজ্ঞান scene মানে দৃশ্য জি সাইলেন্ট scene ইয়াত জিটো উজ্জ হ'ব আৰু সি সাইলেন্টৰ সিটো সাইলেন্ট হ'ব আৰু জি সাইলেন্ট হ'ব মানে লিখিবলৈ হলে হ'ব আৰু যেতিয়া উচ্চাৰণ কৰিব লাগিব জিটো ক'ব লাগিব কিন্তু উচ্চাৰণত নহব সিং মানে দিহক বা দাঁত ডিজাইন মানে নকশা রিজাইন মানে পদত্যাগ কৰা এ সাইলেন্ট ইয়াত হ'ব এস টু সাইলেন্ট হ'ব অনার এস টু উজ্জ হ'ব প্ৰথম এস টু উজ্জ হ'ব অনার মানে হুমান আওয়াজ মানে ঘন্টা থমাস মানে থমাস এইটো নাম হয় কে সাইলেন্ট ওয়ার্ড ইয়াত কে টু সাইলেন্ট হ'ব প্ৰথমটো নাইফ মানে কটাৰী নট মানে গাঠি নক মানে টুকুৰিও ইয়াৰ পিছত আছে এল সাইলেন্ট পাম মানে হাতৰ তলুৱা কাম মানে ছাত্ৰ নন্ত্ৰ হাফ মানে থাৰ কাফ মানে বিভিন্ন জন্তু ফক মানে জনসাধাৰণ এন সাইলেন্ট কিছুমান এন সাইলেন্টৰ ওয়ার্ড অটুম মানে শরৎকাল ইয়াত অটুম হৈছে এনটো উজ্জ হৈছে বা সাইলেন্ট হৈছে এনটো Condemn
এনটো উজ্জ হৈছে ইয়াৰ কাৰণে কেণ্টেম হৈছে নিন্দা কৰা কলম মানে সতম্ভ ইয়াৰ পিছত আছে টি সাইলেণ্টটো প্ৰথমৰটো আছে হেচেন মানে খৰ খেদা কৰা লিচন মানে শুনা অফন মানে প্ৰায় চফন মানে নৰম কৰা ইয়াৰ পিছত আছে ইউ সাইলেণ্ট গাৰ্ড মানে ৰখি বা ৰখক গেছ মানে অনুমান কৰা গেষ্ট মানে অতিথি ডাব্লু সাইলেণ্ট ইয়াৰ ডাব্লুটো উচ্চাৰণ নহ'ব ৰং মানে ভুল এনসাৰ মানে উত্তৰ শৰ্ট মানে তৰোৱাল হ'ব